শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাই বহুত দাদাগিৰি কৰি থাকে, তেওঁ কোনেও হৰুৱাব নোৱাৰে বুলি। শিৱসাগৰ সমষ্টিত হিমন্ত বিশ্ব শৰ্মাই খৰচ কৰক 200 কোটি টকা, মই খৰচ কৰিম 1 কোটি টকা। মুখ্যমন্ত্ৰীক থিয় হৰুৱাই দিম মই। মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ অখিল গগৈ। মই শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা খেলিম আৰু খেলাৰ লগতে মই এবাৰ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনাই আছো যে হিমন্ত বিশ্ব শৰ্মাই বহুত দাদাগিৰি কৰি থাকে, যে তেওঁ বহুত জনপ্ৰিয়, তেওঁ কোনেও হৰুৱাব নোৱাৰে। সেইকাৰণে মই আমাৰ শিৱসাগৰ সমষ্টিলৈ হিমন্ত বিশ্ব শৰ্মাক মাতিছো। মই বোলো আপোনাৰ ইমান যদি দম আছে মোৰ শিৱসাগৰ সমষ্টিলৈ আহক, আপুনিও খেলক ময়ো খেলিম। আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম। মোৰ বিৰুদ্ধে আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম আৰু 1 কোটি টকা খৰচ কৰি থিয় হিমন্ত বিশ্ব হৰুৱাই দিম। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কমিটিৰ উদ্যোগত গণ অভিৱৰ্তনত অংশগ্ৰহণ ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ। চেঙা সমষ্টিৰ টেমুৰা ডংৰা বজাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীক অপেন চেলেঞ্জ বিধায়ক অখিল গগৈ। শিৱসাগৰ সমষ্টিত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰীৰ উজনি আহক আৰু 200 কোটি টকা খৰচ কৰক, মই খৰচ কৰিম মাত্ৰ 1 কোটি টকা। আৰু সেই 1 কোটি টকা খৰচ কৰি মুখ্যমন্ত্ৰীক মই থিয় হৰুৱাই দিম। মুখ্যমন্ত্ৰীয়ে ভাবি আছে বাহিৰৰ পৰা হিন্দী ভাষী বঙালী ভাষী মানুহ আনি ভোট লৈ জিকি থাকিম ভাবিছে হিমন্ত বিশ্ব শৰ্মাই, কিন্তু উজনিত জিকিম বুলি ভাবিছে নেকি? উজনিত কেৱল অখিল গগৈ আছে। হিমন্ত আহক, উজনিত থিয় হৰুৱাই দিম। কান্দি একেদিনাই অসম ৰাজ্যিক বিজেপিৰ পৰা বিদায় ল'ব লাগিব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীক মোৰ বাহিৰে কোনেও চেলেঞ্জ কৰিব নোৱাৰে, মই একমাত্ৰ মানুহ আৰু ময়ে চেলেঞ্জ কৰিছোঁ। শিৱসাগৰলৈ আহক আৰু মোৰ বিৰুদ্ধে নিৰ্বাচন খেলক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ। মুখ্যমন্ত্ৰীৰ কটাক্ষৰ মন্তব্য শুনক অখিল গগৈৰ মুখেৰে। মই শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা খেলিম আৰু খেলাৰ লগতে মই এবাৰ হিমন্ত বিশ্ব শৰ্মাক নিমন্ত্ৰণ জনাই আছো যে হিমন্ত বিশ্ব শৰ্মাই বহুত দাদাগিৰি কৰি থাকে, যে তেওঁ বহুত জনপ্ৰিয়, তেওঁ কোনেও হৰুৱাব নোৱাৰে। সেইকাৰণে মই আমাৰ শিৱসাগৰ সমষ্টিলৈ হিমন্ত বিশ্ব শৰ্মাক মাতিছো। মই বোলো আপোনাৰ ইমান যদি দম আছে মোৰ শিৱসাগৰ সমষ্টিলৈ আহক, আপুনিও খেলক ময়ো খেলিম। আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম। মোৰ বিৰুদ্ধে আপুনি 200 কোটি টকা খৰচ কৰিব, মই 1 কোটি টকা খৰচ কৰিম আৰু 1 কোটি টকা খৰচ কৰি থিয় হিমন্ত বিশ্ব হৰুৱাই দিম। থিয় মই কৈ দিলো আপোনালোকক, মই ধেমালি কৰি কোৱা নাই। তেওঁ ভাবি আছে বাহিৰৰ পৰা মানুহ আনি ভোট লৈ হিমন্ত জিকিয়ে থাকি বাহিৰৰ পৰা হিন্দী ভাষী মানুহ বঙালী ভাষী মানুহ আনি পুৰা জমা কৰি তেওঁ ভোট লৈ জিকি আছে। সেইকাৰণে আমাৰ উজনিত জিকিব পাৰিব নেকি? উজনিত হিমন্ত ৰজা নহয়, উজনিত মই আছো, মই অখিল গগৈ আছো। হিমন্ত আহক, উজনিত থিয় হৰুৱাই দিম। একেদিনাই কান্দিব লাগিব আৰু একেদিনাই অসমৰ ৰাজনীতিৰ পৰা হিমন্ত বিদায় ল'ব লাগিব। আহক, মই চেলেঞ্জ কৰিছো হিমন্ত বিশ্ব শৰ্মাক, মই চেলেঞ্জ কৰিছো। কোনোবা মুখ্যমন্ত্ৰী হিমন্তক অন্য কোনোবা মানুহে চেলেঞ্জ কৰিব পাৰিব নেকি আহক বুলি ইলেকশ্যন খেলিবলৈ? ময়ে অসমৰ একমাত্ৰ মানুহ, মই চেলেঞ্জ কৰিছো। শিৱসাগৰলৈ হিমন্ত আহক, 200 কোটি টকা লৈ আহক। এইবাৰ 100 কোটি টকা লৈ গৈ কি কয় গৌৰৱ গগৈ হৰুৱাবলৈ কৈছিলে, আমি গৌৰৱ গগৈক জিকালো, হিমন্তক হৰুৱালো। এইবাৰ 200 কোটি টকা লৈ আহক শিৱসাগৰত অখিল গগৈৰ বিৰুদ্ধে যুঁজিবলৈ। মই 1 কোটি টকা লৈ যাম, মই থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। থিয় হিমন্ত বিশ্ব শৰ্মাক হৰুৱাম। উজনিৰ স্বাভিমানী জাতীয়তাবাদী ভোটাৰে ইহঁতৰ 2 নম্বৰী দিল্লীৰ ওচৰত চাৰেণ্ডাৰ কৰা 2 নম্বৰী অমিত শ্বাহৰ ভৰিত ধৰা, নৰেন্দ্ৰ মোদীৰ ভৰিত ধৰি, গুজৰাটী গেঙৰ ভৰিত ধৰি অসমক বিক্ৰী কৰি দিয়া হিমন্ত বিশ্ব শৰ্মাক আমাৰ উজনিৰ জাতীয়তাবাদী ভোটাৰে, শিৱসাগৰৰ ভোটাৰে কেতিয়াও ভোট নিদিয়ে। সেইকাৰণে মই চেলেঞ্জ কৰি থাকো, মই চেলেঞ্জ কৰো সদায় যে হিমন্ত বিশ্বৰ দম যদি আছে, তুমি ইমান ডাঙৰ কথা কোৱা, মোৰ লগত ইলেকশ্যন খেলিবা আহা। আৰু যদি হিমন্তই শিৱসাগৰলৈ আহিবলৈ মোলৈ ভয় কৰে, ওচৰতে মৰিয়নি সমষ্টি আছে, তালৈকে আহক। আপুনি চাওঁ মৰিয়নি সমষ্টিত খেলক, চাওঁ। আপুনি অকল উজনিতে নহয়, আপুনি নামনিতো যথেষ্ট জনপ্ৰিয়। আপুনি আহিব নেকি জালুকবাৰীত খেলিব? নাই, মই নাহো। মোৰ শিৱসাগৰ সমষ্টিত মোক একদম বিপদৰ সময়ত জিকাইছিলে, গতিকে মই এবাৰ শিৱসাগৰত খেলিম। খালি হিমন্তই যদি খেলিম বুলি কয়,
যে নহয় শিৱসাগৰত নহয় অন্য এটা সমষ্টি লোৱা, তোমাৰ সমষ্টিত নাযাওঁ, এনেকে বুলি কয়, তেতিয়াহ'লে মই মৰিয়নি চাম, মৰিয়নি। তেতিয়াহ'লে মই হিমন্ত বিশ্ব শৰ্মাই খেলিলে আহক মৰিয়নিলে, ময়ো খেলিম। হা, কেনেকে হৰুৱাই দিম নহয় আপোনালোকে গম পাব। হিমন্ত বিশ্ব শৰ্মাই নিজকে বৰ ডাঙৰ হিৰো বুলি ভাবি আছেতো, জিৰ' কৰি দিম উজনিত, আপাৰ আছামত জিৰ' কৰি দিম, জিৰ'। আহক দম আছে যদি। থেংক ইউ। নিউজ ডেস্ক ৰিপৰ্ট, মাছগাঁও এক্সপ্ৰেছ।